নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী আজি তোমালোকলৈ আন এটি ভিডিঅ লৈ আহিছো আৰু এই ভিডিঅটিত আছে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ 8 আৰু 8 নম্বৰ পাঠটিত আছে ভাৰতীয় সভ্যতাৰ আৰম্ভণি ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅটিত 1 নম্বৰ অংশ আলোচনা কৰিছিলো তাত আমি নৈপৰীয়া সভ্যতাৰ বিষয়ে পাইছিলো নহয়নে আৰু কিছুমান সভ্যতাৰ বিষয়ে আমি পঢ়িছিলো আৰু আজি আমি এই পাঠটিত আমি 2 নম্বৰ অংশ আলোচনা কৰিম আৰু এই 2 নম্বৰ অংশত আছে সভ্যতাসমূহ যে নৈৰ পাৰত গঢ় লৈ উঠিছিল তাৰ কাৰণবোৰ কি প্ৰধান কি কাৰণত নদীৰ পাৰত সভ্যতাসমূহ গঢ় লৈ উঠিছিল আহাচোন চাও ইয়াক কাৰণ দিছে ডাঙৰ নৈ আৰু ইয়াৰ উপনৈবোৰৰ পানীয়ে খেতি বাতিৰ বিকাশত অৰিহণা যোগায় ছাত্ৰ ছাত্ৰীসকল আগৰ পাঠতো আমি পাই আহিছো যে আদিম লোকসকলে মূলতঃ পানীৰ উৎসৰ কাষতে কি কৰিছিলে স্থায়ীভাৱে গাঁও পাতি বসবাস কৰিবলৈ আৰম্ভ কৰিছিল আৰু ঠিক তেনেদৰে হয়তো নৈৰ পাৰত বা ডাঙৰ নদীৰ পাৰত সৰু নদীৰ পাৰত এনেকে বসবাস কৰোতে সেই অঞ্চলবোৰত সভ্যতা গঢ় লৈ উঠিছিল আৰু কিয় তেওঁলোকে তাত বাস কৰিছিল মূলতঃ পানীৰ সুবিধাৰ কাৰণে ডাঙৰ নৈ বা সৰু নৈৰ যিবিলাক উপনৈ থাকে তাৰ পানীয়ে খেতিবাতিত অৰিহণা যোগায় আৰু আদিম লোকসকলে খেতি কৰিছিল খেতিতটো পানী লাগিবই সেই কাৰণে তেওঁলোকে নৈৰ পাৰতে বসতি আৰম্ভ কৰাৰ বাবে হয়তো সেই অঞ্চলবোৰত সভ্যতা গঢ় লৈ উঠিছিল সেইটো এটা অন্যতম কাৰণ নৈপৰীয়া সভ্যতাৰ 6 নম্বৰত দিছে জলপথে যোগাযোগৰ সুবিধা দি বেপাৰ বাণিজ্যৰ প্ৰসাৰত সহায় কৰে 6 নম্বৰত আমাক কি দিছে জলপথ ছাত্ৰ ছাত্ৰীসকল তেখেতসকলে তেতিয়াৰ দিনত তেখেতসকলে জলপথেৰে হয়তো বেপাৰ বাণিজ্য কৰিছিল বা যাতায়াতো কৰিছিল সেই কাৰণে তেওঁলোকে নৈ পাৰতে বাস কৰিছিল যাতে জলপথেৰে তেখেতসকলে সহজে বেপাৰ বাণিজ্য কৰিব পাৰে সেই কাৰণেও হয়তো নৈপৰীয়া সভ্যতা নৈৰ পাৰতে গঢ় লৈ উঠিছিল 9 নম্বৰ দিছে নৈপৰীয়া জলবায়ু সাৰুৱা ভূমি বন সম্পদ আদিয়ে উন্নতিৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰে ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকল আমি এটাই জানো যে নৈৰ পাৰৰ মাটি কি হয় সাৰুৱা হয় বা তাত বন সম্পদো উপলব্ধ হয় তদুপৰি নৈ পাৰৰ জলবায়ু ভাল হয় গতিকে তেনেকুৱা অঞ্চলবোৰত আদিম লোকসকলে বসতি আৰম্ভ কৰি লাহে লাহে এই অঞ্চলবোৰতে সভ্যতাৰ বিকাশ ঘটাইছিল আৰু সেই কাৰণে নৈ পাৰতে কি হয় সভ্যতাৰ আৰম্ভণি হৈছিল ছাত্ৰ ছাত্ৰীসকল উল্লেখিত 4টা প্ৰধান সভ্যতাৰ উপৰি আজিৰ পৰা প্ৰায় 5000 বছৰ পূৰ্বৰ পৰা প্ৰায় 500 বছৰ আগলৈকে পৃথিৱীৰ ভিন ভিন প্ৰান্তত মুঠতে 10টা প্ৰধান সভ্যতাৰ বিকাশ ঘটিছিল ছাত্ৰ ছাত্ৰীসকল আমি আগতে কি পালো আমি অলপ আগতে পাই আহিলো যে আমি প্ৰধান 4টা নৈপৰীয়া সভ্যতাৰ নাম আমি পাইছো তদুপৰি কি হৈছে যে আজিৰ পৰা প্ৰায় 500 বছৰ আগৰ পৰা মানে ক্ষমা কৰিবা আজিৰ পৰা প্ৰায় 5000 বছৰৰ পৰা 500 বছৰৰ ভিতৰত প্ৰায় 5000ৰ পৰা 500 বছৰৰ আগলৈকে কি হৈছিলে পৃথিৱীৰ ভিন ভিন ঠাইত মূলতঃ কি হৈছে প্ৰায় 10টা মান ঠাইত মানে প্ৰধান সভ্যতাৰ বিকাশ ঘটিছিল ছাত্ৰ ছাত্ৰীসকল আজিৰ পৰা 5000 বছৰৰ পূৰ্বৰ আগৰ পৰা বা 5000 বছৰৰ পৰা 500 বছৰৰ আগত কি হৈছিলে পৃথিৱীৰ বিভিন্ন ঠাইত বা বিভিন্ন 10টা ঠাইত প্ৰধান কিছুমান সভ্যতাৰ বিকাশ ঘটিছিল বুলি আমাক কৈছে আৰু এই সভ্যতাসমূহ আমাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ এইভাবে যে ইয়াৰ অৱদানসমূহে আজিৰ মানৱ সমাজকো কি কৰিছে প্ৰভাৱিত কৰিছে এই সভ্যতাসমূহ আমাৰ কাৰণে এই কাৰণে জৰুৰী বা এই কাৰণে গুৰুত্বপূৰ্ণ কিয়নো সেই সভ্যতাসমূহে কি কৰিছে আজিও আমাৰ মানৱ সমাজখনক কি কৰি আছে প্ৰভাৱিত কৰি আছে সেই কাৰণে আমাৰ সেই সভ্যতাসমূহ আমাৰ কাৰণে জৰুৰী বা আমাৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকক
এই যে চাৰিটা প্ৰাচীন নৈপৰীয়াৰ সভ্যতাৰ কাল মানে আমি যে পাইছিলো প্ৰাচীন চাৰিটা সভ্যতা প্ৰথমতে যে পালো সেই চাৰিটা সভ্যতাৰ কাল মানে সময় আৰু অৱস্থিতি এই বিষয়ে তোমালোকক উল্লেখ কৰিছে এই তোমালোকক তালিকাখনৰ জৰিয়তে ইয়াতে দেখাইছে আহাচোন চাও আমি কি পাইছিলো ছাত্ৰ ছাত্ৰীসকল মেছোপটেমিয়া সভ্যতাৰ বিষয়ে পাইছিলো আৰু মেছোপটেমিয়া সভ্যতাৰ সময় কেতিয়া মানে হৈছিল কেতিয়া সেই সভ্যতাৰ বিকাশ ঘটিছিল ইয়াত উল্লেখ আছে যে খ্ৰীষ্টপূৰ্ব ছাত্ৰ ছাত্ৰীসকল খ্ৰীষ্টপূৰ্ব ৩৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৫০০ ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা তোমালোকে যে খ্ৰীষ্টপূৰ্ব মানে যীশু খ্ৰীষ্টৰ জন্মৰ আগতে খ্ৰীষ্টপূৰ্ব ৩৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৫০০ ৰ ভিতৰত মেছোপটেমিয়া সভ্যতাৰ বিকাশ হৈছিলে আৰু ক'ত হৈছিলে কোনখন দেশত সংশ্লিষ্ট দেশ বুলি কৈছে আমাক ইয়াতে উল্লেখ কৰিছে যে মেছোপটেমিয়া সভ্যতা ইৰাণ সিৰিয়া আৰু তুৰ্কী এই কেইখন দেশত মেছোপটেমিয়া সভ্যতাৰ বিকাশ হৈছিলে বুলি কোৱা হৈছে আৰু কেতিয়া বুলি ক'লে তোমালোকে ক'ব লাগিব যে খ্ৰীষ্টপূৰ্ব ৩৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৫০০ ৰ ভিতৰত বিকাশ হৈছিলে তাৰ উপৰি আমি পাইছিলো হৰপ্পা সভ্যতাৰ কথা আৰু হৰপ্পা সভ্যতাও ঠিক তেনেকৈ খ্ৰীষ্টপূৰ্ব ৩১৫০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১৯০০ লৈ বিকাশ কেতিয়া হৈছিলে ছাত্ৰ ছাত্ৰীসকল খ্ৰীষ্টপূৰ্ব ৩১৫০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১৯০০ লৈ বোলে হৰপ্পা সভ্যতাৰ বিকাশ হৈছিলে আৰু স্থান বুলি ক'লে ক'ত হৈছিলে মানে হৰপ্পা সভ্যতাৰ বিকাশ ক'ত হৈছিলে এ মূলতঃ আছিলে আফগানিস্তান পাকিস্তান আৰু ভাৰত মানে আমাৰ ভাৰতবৰ্ষ পাকিস্তান আৰু আফগানিস্তানৰ এই কিছু অঞ্চলত হৰপ্পা সভ্যতাৰ বিকাশ হৈছিলে খ্ৰীষ্টপূৰ্ব ৩১৫০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১৯০০ ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকল এয়া আছিলে হৰপ্পা সভ্যতাৰ কথা তাৰ পিছত মিছৰীয় সভ্যতাৰ বিকাশ হৈছিলে হৰপ্পাৰ নিচিনাকৈ ৩১৫০ খ্ৰীষ্টপূৰ্বৰ পৰাই হৈছিলে কিন্তু কিহৰ ভিতৰত খ্ৰীষ্টপূৰ্ব ৩০ লৈ খ্ৰীষ্টপূৰ্ব ৩০ ৰ ভিতৰত আছিলে হৰপ্পা সভ্যতাৰ নিচিনাকৈ আৰম্ভ হৈছিলে কিন্তু ৩১৫০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩০ লৈ মিছৰীয় সভ্যতা এই সময়খিনিৰ ভিতৰত মিছৰীয় সভ্যতাৰ বিকাশ হৈছিল বুলি কৈছে আৰু বিকাশ ক'ত হৈছিল ছাত্ৰ ছাত্ৰীসকল ইজিপ্ত নামৰ দেশখনত মিছৰীয় সভ্যতা ইজিপ্ত নামৰ দেশখনত ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আহিল চীনা সভ্যতা একেদৰে চীনা সভ্যতাও ১৬০০০ খ্ৰীষ্টপূৰ্ব ১৬০০০ নহয় ছাত্ৰ ছাত্ৰীসকল খ্ৰীষ্টপূৰ্ব ১৬০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০৪৬ লৈ ছাত্ৰ ছাত্ৰীসকল খ্ৰীষ্টপূৰ্ব ১৬০০ ৰ পৰা ১০৪৬ এই সময়খিনিৰ ভিতৰতে চীনা সভ্যতাৰ বিকাশ হৈছিলে আৰু ক'ত হৈছিলে ছাত্ৰ ছাত্ৰীসকল চীন দেশত হৈছিলে চীনা সভ্যতা ছাত্ৰ ছাত্ৰীসকল এই তালিকাখনত তোমালোকক সুন্দৰকৈ সেই সভ্যতাসমূহৰ বিকাশৰ সময় আৰু স্থান ইয়াত সুন্দৰকৈ তোমালোকক দেখুৱাই দিলে তোমালোকে নিশ্চয় মনত ৰাখাত সুবিধা হ'ব ছাত্ৰ ছাত্ৰীসকল আমি প্ৰধান চাৰিটা সভ্যতাৰ বিষয়ে আমি পালো এতিয়া আমি হৰপ্পা সভ্যতাৰ বিষয়ে আহাচোন অকমান চাওঁ হৰপ্পা সভ্যতা মানে হৰপ্পা সভ্যতা ছাত্ৰ ছাত্ৰীসকল সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠা সভ্যতা আৰু আমি পাইছো ক'ত বিকাশ হৈছিলে আমাৰ ভাৰতবৰ্ষ পাকিস্তান আৰু আফগানিস্তানত আহাচোন কি দিছে সিন্ধু নদীৰ পাৰত আজিৰ পৰা প্ৰায় ৪৭০০ বছৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকল ৪৭০০ বছৰ পূৰ্বে এক নগৰীয়া সভ্যতাৰ বিকাশ ঘটিছিল ক'ত ঘটিছিল ছাত্ৰ ছাত্ৰীসকল সিন্ধু নদীৰ পাৰত আমি আগতেই পাই আহিছো যে সভ্যতাসমূহ মূলতঃ নৈৰ পাৰত গঢ়ি উঠিছিল আৰু ঠিক তেনেদৰে সিন্ধু নদীৰ পাৰতে কি গঢ় লৈ উঠিছিল হৰপ্পা সভ্যতাৰ গঢ় লৈ উঠিছিল ইয়াক সিন্ধু উপত্যকাৰ সভ্যতা বুলিও কোৱা হয় ছাত্ৰ ছাত্ৰীসকল হৰপ্পা সভ্যতা সিন্ধু উপত্যকাৰ সভ্যতা বুলিও কোৱা হয় কিয় কোৱা হয় কাৰণ হৰপ্পা সভ্যতা সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠিছিল সেই কাৰণে সিন্ধু
সভ্যতা বুলিও কোৱা হয় আমি অধ্যয়ন কৰা সভ্যতাত প্ৰত্নতাত্ত্বিকসকলে বিভিন্ন নামেৰে নামাকৰণ কৰিছে আৰু যে আমি যে এই হৰপ্পা সভ্যতাৰ বিষয়ে যে আমি এতিয়া পঢ়িম আৰু এই হৰপ্পা সভ্যতাক প্ৰত্নতাত্ত্বিকসকলে কিন্তু বিভিন্ন নামেৰে নামাকৰণ কৰিছে আমি সিন্ধু উপত্যকাৰ সভ্যতা বুলিটো পাইছোৱে তাৰ উপৰি কি নামাকৰণ কৰিছে যেনে হিন্দু উপত্যকাৰ সভ্যতা আমি পালো তাৰ উপৰি আছে হৰপ্পা সভ্যতা আৰু সিন্ধু সৰস্বতী সভ্যতা ছাত্ৰ-ছাত্ৰীসকল আমি কেইটা নাম পালো হিন্দু উপত্যকাৰ সভ্যতা হৰপ্পা সভ্যতা আৰু সিন্ধু সৰস্বতী সভ্যতা পণ্ডিতসকলে বিভিন্ন নামেৰে নামাকৰণ কৰিছে কাক নামাকৰণ কৰিছে হৰপ্পা সভ্যতাৰ সিন্ধু নদী আৰু ইয়াৰ পাঁচখন মূল উপনৈৰ পাৰত মহেঞ্জোদাৰো আৰু হৰপ্পাকে ধৰি বহুতো উল্লেখযোগ্য চহৰ আছিল ছাত্ৰ-ছাত্ৰীসকল আমি পাইছো যে সিন্ধু উপত্যকাৰ সভ্যতা বা হৰপ্পা সভ্যতা নৈপৰীয়া সভ্যতা নহয় নে নৈ পাৰত গঢ় লৈ উঠিছিল সিন্ধু নদী আছিল আৰু ইয়াৰ পাঁচখন মূল উপনৈ আছিল আৰু এই সিন্ধু নদী আৰু পাঁচখন মূল উপনৈৰ পাৰত হৰপ্পা আৰু মহেঞ্জোদাৰো নামৰ ঠাইখনত কি হৈছিল বিভিন্ন সভ্যতাৰ মানে তাত মানে সভ্যতাৰ বিকাশ হৈছিল আৰু তাত হয়তো আৰু উল্লেখযোগ্য চহৰো আছিল কিন্তু মূলতঃ মহেঞ্জোদাৰো আৰু হৰপ্পাৰ কথা আমি পাম আৰু সেই কোনখন নদীৰ পাৰত গঢ় লৈ উঠিছিল সিন্ধু নদীৰ পাৰত সিন্ধু নদী আৰু ইয়াৰ পাঁচখন মূল উপনৈৰ পাৰতে গঢ় লৈ উঠিছিল ইয়াৰ উপৰি সৰস্বতী নদীৰ কাষত অসংখ্য ঠাই আছিল যিবোৰক এতিয়া ভাৰতত খগনাৰ আৰু পাকিস্তানত হকৰা বুলি অভিহিত কৰা হয় ছাত্ৰ-ছাত্ৰীসকল মূলতঃ সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠা নগৰসমূহ আমি হৰপ্পা আৰু মহেঞ্জোদাৰো এই দুটাটো নাম পালোৱেই আৰু হয়তো সৰস্বতী নদীৰ পাৰতো কিছুমান কি আছিলে অসংখ্য ঠাই আছিল বা সৰু সৰু কিছুমান নগৰ আছিল আৰু যিবোৰ এতিয়া ভাৰতত কি বুলি কয় সেই নগৰবোৰক খগনাৰ বুলি কয় আৰু পাকিস্তানত কি বুলি কয় হকৰা বুলি অভিহিত কৰিছে কোনবোৰক ছাত্ৰ-ছাত্ৰীসকল এই সৰস্বতী নদীৰ পাৰত থকা সেই ঠাইবোৰতো হয়তো সভ্যতাৰ বিকাশ হৈছিল ঋগবেদত সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা যায় আমি যে সৰস্বতী নদী বুলি পালো অলপ আগতে ছাত্ৰ-ছাত্ৰীসকল এই যে সৰস্বতী নদীখনৰ কথা ক'ত উল্লেখ পাইছে ঋগবেদত আৰু এই গ্ৰন্থত সৰস্বতীক দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে উল্লেখ কৰা হৈছে আৰু ঋগবেদত সৰস্বতী কি বুলি কৈছে সৰস্বতী এগৰাকী দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা এখন নদী বুলিও উল্লেখ আছে সৰস্বতীৰ কথা কৈছে ঋগবেদত পৰৱৰ্তী গ্ৰন্থসমূহত নদীখন শুকাই যোৱা আৰু শেষত নোহোৱা হৈ যোৱা বুলি বৰ্ণনা কৰা হৈছে ঋগবেদত কৈছে যে সৰস্বতী এগৰাকী দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা এখন নদী কিন্তু পিছৰ যিবোৰ গ্ৰন্থ আছে তাত কৈছে যে নদীখন কি হয় শুকাই যোৱা গৈছে আৰু শেষত মানে নোহোৱা হৈ যোৱা এখন নদী বুলি বৰ্ণনা কৰা হৈছে ক'ত কৰা হৈছে ঋগবেদৰ পিছৰ যিবোৰ গ্ৰন্থ আছে সেইবোৰত এই সভ্যতাৰ অৱশিষ্ট প্ৰথম উদ্ধাৰ হৈছিল বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত হৰপ্পা নামৰ ঠাইত এই যে আমি হৰপ্পা সভ্যতাৰ বিষয়ে যে পাইছো ছাত্ৰ-ছাত্ৰীসকল সেই সভ্যতাৰ অৱশিষ্ট প্ৰথম আৱিষ্কাৰ হৈছিল ক'ত পাকিস্তানৰ অন্তৰ্গত হৰপ্পা নামৰ ঠাইখনত ছাত্ৰ-ছাত্ৰীসকল আৰু সেই যে হৰপ্পা নামৰ ঠাইখনত যে অৱশিষ্ট উদ্ধাৰ হৈছিল আৰু তেতিয়াৰে পৰা ইয়াক কি নামাকৰণ কৰা হয় হৰপ্পা সভ্যতা বুলি যেহেতু প্ৰথম হৰপ্পা নামৰ ঠাইখন আৱিষ্কাৰ হৈছিল আৰু সেইখন ক'ত আছে পাকিস্তানত আছে পাকিস্তানৰ অন্তৰ্গত ঠাই সেইকাৰণে গোটেই সভ্যতাটোকে হৰপ্পা সভ্যতা বুলি কোৱা হয় ব্ৰিটিছসকলে ৰেলপথ নিৰ্মাণৰ বাবে কৰা খনন কাৰ্যত পোনপ্ৰথমে এই সভ্যতাৰ অৱশিষ্ট উদ্ধাৰ কৰিছিল বা উদ্ধাৰ হৈছিল ছাত্ৰ-ছাত্ৰীসকল ব্ৰিটিছসকল যেতিয়া আহিল আমাৰ ভাৰতবৰ্ষত তেখেতসকলে ৰেলপথ নিৰ্মাণৰ কাৰণে খনন কৰিছিল মানে মাটি খান্দিছিল তেতিয়া কিন্তু এই হৰপ্পা সভ্যতাৰ অৱশিষ্টবোৰ উদ্ধাৰ হৈছিল আৰু তেতিয়াহে আমাৰ মানুহে গম পাইছিল যে তাত কি আছিল
আজি 4700 বছৰৰ আগৰে কি আছিলে সভ্যতা আছিল বা তাতে সভ্যতা গঢ় লৈ উঠিছিল ক'ত হৰপ্পাত আৰু হৰপ্পা বৰ্তমান ছাত্ৰ-ছাত্ৰীসকল পাকিস্তানত অৱস্থিত তাৰ পাছত 1921 চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত চলা খনন কাৰ্যত মহেঞ্জোদাৰো নামৰ আন এখন নগৰৰ অৱশিষ্ট উদ্ধাৰ হৈছে ছাত্ৰ-ছাত্ৰীসকল কাৰ নেতৃত্বত ব্ৰিটিছসকলে ৰেলপথ নিৰ্মাণ কৰিবৰ কাৰণে যেতিয়া খনন কাৰ্য চলালে তেতিয়া হৰপ্পা নামৰ ঠাইখনৰ অৱশিষ্ট পালে অৱশিষ্ট উদ্ধাৰ হ'ল আকৌ 1921 চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত আকৌ তাত খনন কাৰ্য চলিছিল তেতিয়া মহেঞ্জোদাৰো নামৰ নগৰখন কি হৈছিল আন এখন নগৰৰ মানে তাত অৱশিষ্ট পোৱা গৈছিল আৰু এই হৰপ্পা আৰু মহেঞ্জোদাৰো দুইখন নগৰ ক'ত আছিল সিন্ধু নৈৰ পাৰত ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পাছৰ খনন কাৰ্যত হৰপ্পা সভ্যতাৰ অৱশিষ্ট ভাৰতৰ উত্তৰ প্ৰদেশৰ পৰা বৰ্তমানৰ আফগানিস্তান সীমান্তৰ বেলুচিস্তানলৈ আৰু জম্মু কাশ্মীৰৰ পৰা গুজৰাটলৈকে কেইবা ঠাইতো পোৱা গৈছে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত যেতিয়া আকৌ খনন কাৰ্য কৰিলে মানে হৰপ্পা সভ্যতাৰ সেই যে অৱশিষ্টবোৰ আমাৰ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ পৰা বৰ্তমান আফগানিস্তানৰ সীমান্তত থকা বেলুচিস্তান নামৰ এখন ঠাই তাতেও পোৱা গৈছে তাৰ পিছত আমাৰ জম্মু কাশ্মীৰৰ পৰা একদম গুজৰাটলৈ এই গোটেই অঞ্চলবোৰত হৰপ্পা সভ্যতাৰ অৱশিষ্টবোৰ পোৱা গৈছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা প্ৰথমে ব্ৰিটিছসকলে কি কৰিছিল ৰেলপথ নিৰ্মাণৰ বাবে খনন কৰিছিল তেতিয়া তেওঁলোকে হৰপ্পা চহৰখনৰ অৱশিষ্ট উদ্ধাৰ কৰিলে তাৰ পাছত 1921 চনত ৰাখাল দাস বেনাৰ্জী নামৰ লোকজনে তেওঁৰ নেতৃত্বত খনন কৰিলে তেতিয়া কি হ'ল মহেঞ্জোদাৰো নামৰ নগৰখনৰ মানে অৱশিষ্ট উদ্ধাৰ হ'ল ইয়াৰ পিছত যেতিয়া আকৌ খনন কৰিলে তেতিয়া কি হ'ল হৰপ্পা সভ্যতাৰ অৱশিষ্ট ক'ত পালে উত্তৰ প্ৰদেশৰ পৰা আমাৰ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ তাৰ পিছত আফগানিস্তান সীমান্তত থকা বেলুচিস্তান তেওঁলোকৰ মানে আফগানিস্তানৰ দেশ এখন তাৰ পিছত জম্মু কাশ্মীৰৰ পৰা আমাৰ ভাৰতবৰ্ষৰ গুজৰাটলৈ কি আছিলে কি পোৱা গৈছিলে হৰপ্পা সভ্যতাৰ অৱশিষ্টবোৰ পোৱা গৈছিলে তাৰে কেইটামান উল্লেখযোগ্য স্থান হ'ল কোট ডিজি নৌচাৰু কালিবাংগান বানাৱালী লুথাল ঢোলবিৰা চুৰকুডা আৰু আলমগীৰপুৰ মানে এই ঠাইবোৰৰ কথা ইয়াত উল্লেখ কৰিছে এই ঠাইবোৰত তাৰ মানে কি হৈছিলে ইয়াত উল্লেখ কৰা ঠাইবোৰত হৰপ্পা সংস্কৃতি বা সভ্যতাৰ অৱশিষ্টবোৰ উদ্ধাৰ হৈছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় মনত ৰাখিলা যে হৰপ্পা সভ্যতা সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠিছিল আৰু হৰপ্পাখন বৰ্তমান পাকিস্তানৰ অন্তৰ্গত আৰু হৰপ্পা সভ্যতাৰ অৱশিষ্ট ক'ত উদ্ধাৰ হৈছে ভাৰতবৰ্ষ আমাৰ দেশ ভাৰতবৰ্ষ পাকিস্তান আৰু আফগানিস্তানত নহয়নে পোনপ্ৰথমে ব্ৰিটিছসকলে খনন চলাইছিল তেতিয়া তেখেতসকলে হৰপ্পাৰ চহৰৰ অৱশিষ্টবোৰ উদ্ধাৰ কৰিছিল তাৰ পিছত 1921 চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত যেতিয়া খনন কৰিলে তেতিয়া পালে কি মহেঞ্জোদাৰো চহৰখনৰ অৱশিষ্ট আৰু ইয়াৰ পিছত যেতিয়া খনন কৰিলে হৰপ্পা সভ্যতাৰ ক'লৈকে বিস্তৃত আছিল আমাৰ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ জম্মু কাশ্মীৰ গুজৰাট আফগানিস্তানৰ বেলুচিস্তান এই ঠাইবোৰলৈ হৰপ্পা সভ্যতাৰ বিকাশ হৈছিল বা সেই অঞ্চলবোৰলৈ হৰপ্পা সভ্যতা বিস্তাৰিত আছিল আৰু ইয়াতো কিছুমান ঠাই উল্লেখ কৰিছে সেই ঠাইবোৰতো কি আছিল সেই ঠাইবোৰলৈ হৰপ্পা সভ্যতা বিস্তাৰিত হৈ আছিল ছাত্ৰ-ছাত্ৰীসকল দ্বিতীয় অংশ সামৰণি মৰাৰ আগতে আমি তোমালোকলৈ কেইটামান মূল্যায়ন লৈ আহিছো আৰু এই মূল্যায়ন কেইটা আলোচনা কৰি আমি এই অংশটিৰ সামৰণি মাৰিম আহাচোন মূল্যায়নত তোমালোকলৈ মই দুটা প্ৰশ্ন লৈ আহিছো প্ৰশ্ন কেইটা হৈছে সৰস্বতী নদীৰ উল্লেখ প্ৰথমে ক'ত পোৱা গৈছিল ছাত্ৰ-ছাত্ৰীসকল সৰস্বতী নদীখনৰ উল্লেখ পোন প্ৰথমতে ঋগবেদ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ঋগবেদৰ নাম নিশ্চয় শুনিছা ঋগবেদত পোন প্ৰথমে সৰস্বতী নদীখনৰ নাম উল্লেখ আছিল ইয়াৰ পিছত আন এটি প্ৰশ্ন মহেঞ্জোদাৰো নগৰখনৰ অৱশিষ্ট উদ্ধাৰ কেতিয়া হৈছিল ছাত্ৰ-ছাত্ৰীসকল মহেঞ্জোদাৰো নগৰখনৰ অৱশিষ্ট কেতিয়া উদ্ধাৰ হৈছিল
আমি উত্তৰটো লিখিব লাগিব 1921 চনত ছাত্ৰ ছাত্ৰীসকল 1921 চনত বা 1921 খ্ৰীষ্টাব্দত ছাত্ৰ ছাত্ৰীসকল আমাৰ দ্বিতীয় অংশটিৰ ইমানতে অন্ত পৰিছে তোমালোকলৈ পুনৰ মই আন এটি ভিডিঅ'লৈ আহিম আজিলৈ এৰিছো ধন্যবাদ